আপোনাৰ বাৰু গাড়ীত উঠিলে বা যাত্ৰা কৰিলে গা বমি বমি ভাৱ হয় নেকি, বা বমি লাগি লাগি আপোনাৰ কি হয়, বমি হয় কেতিয়াবা। ইয়াৰ উপৰি আপোনাৰ ব্ৰেইনৰ নাৰ্ভসমূহ আৰু ব্ৰেইনৰ যদি আপোনাৰ বেক চাইডে যদি বিষ হয় বা আপুনি বিষ অনুভৱ কৰিছে, তেনে ক্ষেত্ৰত এই মেডিচাইনটো আপোনাৰ ভাল কাম কৰে। পেটত আপোনাৰ যদি গেছ হয় বা পেটত আপোনাৰ তলপেটত খোচা বিন্ধা কৰি থাকে, পেটত আপোনাৰ যদি বিষ হয়, বিশেষকৈ তলপেটত, আৰু পেটত যদি আপোনাৰ তলপেটে যদি আপোনাৰ বায়ু যায়, এনে লক্ষণৰ কাৰণে এই হেম্পেথিক মেডিচাইন আপোনাৰ ককুলাছ ইণ্ডিকা ব্যৱহাৰ কৰিলে এই ৰোগসমূহৰ পৰা আপুনি নিৰাময় পাব পাৰিব। এই মেডিচাইনটো ব্যৱহাৰ কৰিলে আপুনি 30 পটেঞ্চি ব্যৱহাৰ কৰিব, আৰু এই মেডিচাইনটো আপুনি 4 টোপালকৈ দিনটোত 3 বাৰ খাব, এচামুচ কুহুমীয়া গৰম পানীৰ লগত। ধন্যবাদ।